বহুতো মহিলাই কমেণ্টৰ জৰিয়তে সুধি আছে বা তেওঁলোকে জানিব বিচাৰি আছে বিষয়টো মই যিহেতু এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ওপৰত বহুতকেইটা ভিডিঅ' আগতে উপস্থাপন কৰিছোঁ বা এই বিষয়টোৰ সৈতে জড়িত কাৰণ কেলৈ গছপুলি ৰোৱাৰ পৰা কিদৰে ৰুব সেইখিনি ফটো দিয়াৰ পৰা আপলোড কৰাৰ পৰা সকলোখিনি সেই যেতিয়া নেকি এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখন ৰূপায়ণ কৰিছিলে তেতিয়া সেই প্ৰক্ৰিয়াবিলাক মই ভিডিঅ'ৰ মাধ্যমে আপোনালোকলৈ আগবঢ়াইছিলোঁ। তেতিয়াৰ পৰা সেই মহিলাসকল জড়িত হৈ আছে, ছাবস্ক্ৰাইব কৰি থৈছে চেনেলটো। মাজে মাজে তেওঁলোকে কমেণ্টৰ জৰিয়তে সোধে। এতিয়া কথাটো হ'ল কি, এই যে এতিয়া আধাৰ লিংক কৰা কিবা চকু টিপা গোটৰ মহিলাসকলক তেওঁলোকক মাতি আছে, সেইসমূহ জড়িত হৈ আছেনে নাই 25,000 দিয়াক লৈ, আৰু এই 25,000 কেতিয়ালৈ দিব। এতিয়া বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈ আছে, তাত কি কেনেকুৱা ধৰণৰ খবৰ ওলাইছে বা কোনসকলে পাব এই বিষয়খিনি, আৰু ইয়াৰ সমান্তৰালকৈ এতিয়াও লাখপতি বাইদেউ পাবলৈ কিবা এটা সমষ্টি আছে 10,000 টকা দিয়াৰ ক্ষেত্ৰত। এতিয়া বিধানসভা বাজেট অধিৱেশনতো সেইটো কথা উল্লেখ হৈছে। তো এই বিষয়কেইটাই আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ, বা আপোনালোকে কোনসকলে পাব কি নহ'ব সকলোখিনি কথা আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আজি আমি যদি চাওঁ তেনেহ'লে বিধানসভা বাজেট অধিৱেশন সেই অনুষ্ঠিত হৈ আছে। এতিয়া বিধানসভা বাজেট অধিৱেশনত উল্লেখ হৈছে যে যিসকলে এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এতিয়া পোৱা নাই, যেনেদৰে ঢিং, চেঙা, ৰূপহীহাট সমষ্টি, তো এনেকুৱা ধৰণৰ এই সমষ্টিবিলাকত কেতিয়ালৈ দিব। এই প্ৰশ্ন কৰাত বিৰোধীয়ে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰাত পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিলে যে অতি সোনকালে আমি এইখিনি দিম বুলি ঘোষণা কৰিলোৱে, ঘোষণা কৰাৰ পিছত তেওঁলোকে এইটো কি ল'ব বিচাৰিছে, বা ল'ব বিচাৰিছে, আৰু সেইবাবে এই প্ৰশ্নটো উত্থাপন কৰিছে। এনেকুৱা ধৰণৰ এটা মন্তব্য কৰে। আৰু যিহেতু এই সমষ্টিকেইটাত দিয়া নাই, অতি সোনকালে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়। এইখিনি বিষয়ৰ ওপৰত নিশ্চয় গুৰুত্ব সহকাৰে লৈছে, বা এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি সোনকালে দিয়াৰ কথা কৈছে। এটা কথাটো হ'ল এইখিনি পাব তেওঁলোকে। বাকী 25,000টোৰ ক্ষেত্ৰত কি হৈছে, 25,000টোৰ ক্ষেত্ৰত বাজেটত উল্লেখ হৈছে নেকি, দিব নেকি? তো এতিয়া মই আপোনালোকক এইটো জনাওঁ যে বাজেট অধিৱেশনত কোনো ধৰণৰ এই যে 25,000টো আপোনালোকক এই অহা বছৰকে দিব বা এই এনেকুৱা ধৰণৰ কাম কৰিব লাগিব, ইয়াক লৈ কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয় এইটো কৈছে যে আমি যিসমূহ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি অনুসৰি এই অহা 5 বছৰত আমি সকলোখিনি কাম কৰিবলৈ চেষ্টা কৰিম, চেষ্টা কৰাই নহয়, আমি সকলোখিনি কাম কৰিম, ধুমুহা গতিত কাম কৰিম। যদি কোনোবা বিৰোধীয়ে এই কামৰ মাজত কোনোবাই বাধা দিবলৈ আহিব, সেই বাধা আমি ভাঙি চিঙি লৈ যাম, এনেকুৱা ধৰণৰ মন্তব্য দিছে। অৰ্থাৎ কথাটো হ'ল কি, আপোনালোকক অতি সোনকালে এই যি 25,000 সেইখিনি দিব। এতিয়া এই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰতো খবৰ ওলোৱাই নাই। এতিয়া কথাটো হ'ল যে এই আপোনালোকক এতিয়া গোটৰ মহিলাসকলক আধাৰ লিংক কৰিবলৈ, কিবা চকু টিপিয়াবলৈ, এনেকুৱা ধৰণৰ আপোনালোকে যে মাতি আছে, এইবিলাক এই যি আপোনালোকৰ 25,000 টকাটোৰ সৈতে জড়িত হৈ আছে নেকি? নিশ্চয় হৈ আছে। আপোনালোকক যে এইবিলাক লৈ আছে নিশ্চয় হৈ আছে। আৰু বিশেষকৈ এই প্ৰশ্নটো আপোনালোকে বহুতে সুধিছিলে যে 25,000 টকাটো কোনসকল মহিলাই পাব। এতিয়া মই আগৰ ভিডিঅ'টো আপোনালোকক জনাইছোঁ, আৰু আপোনালোকক মই সঠিক এটা তথ্য দিবৰ বাবে এই ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। আমাৰ সেইটো দায়িত্ব বা কৰ্তব্য, আৰু আপোনালোকে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে। কথাটো হ'ল কি, যিসকলে 10,000 টকাটো সঠিক কামত ব্যৱহাৰ কৰিলে, সৎ কামত ব্যৱহাৰ কৰিলে, সেইখিনি আপোনালোকৰ ঘৰে ঘৰে ভেৰিফিকেশ্যন হ'ব। এতিয়া প্ৰথম পৰ্যায়ত ইতিমধ্যে আপোনালোকৰ ঘৰলৈ আহিছেই, আপোনালোকে গম পাইছে, ফটো মাৰি নিছে। যদি আপোনালোকে কোনোবাই হাঁহ, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, কোনোবাই গৰু, তো এইবিলাক আপোনালোকে এইখিনি দিছিলে। তো এতিয়া কথাটো হ'ল কি, আপোনালোকৰ ঘৰৰ ফটো মাৰি নিছে। আকৌ নেক্সট পৰ্যায়ত আপোনালোকৰ ঘৰলৈ আহি পিনি যদি আপোনালোকে সেই টকাটো কিবা মোবাইল কিনিলে, কিবা খাই কাপোৰ কানি কিনিলে, তেতিয়াহ'লে আপোনালোকে নিশ্চিত থাকক অহা 25,000 টকাটো যিটো দিবলৈ গৈ আছে সেইটো আপোনালোকে নাপায়। এতিয়া পাব কোনসকলে, যিগৰাকী মহিলাই এই বিষয়টোত, অৰ্থাৎ যিটো কৰিম বুলি কৈছিলে এই বিষয়টোত তেওঁ সেইখিনি পইচা ব্যৱহাৰ কৰিলে, তেওঁলোককে সেইখিনি এতিয়া হ'ব। সেইখিনি স্পষ্ট কথা, সেইটো ময়ো জানো, আপুনিও জানে। তো এইখিনিয়ে কথা। আগন্তুক সময়ত নতুন খবৰ আহিলে নিশ্চয় আপোনালোকক জনাম। আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে বাই।